এয়া আকাশবাণী গুৱাহাটী বিয়লিৰ বাতৰি পঢ়িছো পুলক গগৈয়ে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছে যে অহা বৰ্ষৰ ফেব্ৰুৱাৰী মাহৰ পৰা অসমত বহু বিবাহ নিষিদ্ধ কৰা হ'ব। নতুন দিল্লীত এটা ব্যক্তিগত টেলিভিছন চেনেলৰ অনুষ্ঠানত মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই কয় যে অহা 4 ফেব্ৰুৱাৰীত অসম বিধানসভাত এই সম্পৰ্কীয় আইন গৃহীত কৰা হ'ব। তেওঁ লগতে কয় যে এই আইন গৃহীত হোৱাৰ পাছত এগৰাকী বিবাহিত পুৰুষে আইনগতভাৱে বিবাহ বিচ্ছেদ নোহোৱালৈকে দ্বিতীয় বিবাহ কৰিব নোৱাৰিব। এই সম্পৰ্কত জনসাধাৰণ বিশেষকৈ মুছলমান সমাজৰ পৰামৰ্শ গ্ৰহণ কৰা হৈছে বুলি তেওঁ কয় যে এই ক্ষেত্ৰত পৰ্যাপ্ত সমৰ্থন লাভ কৰা হৈছে। এই প্ৰক্ৰিয়া সমনাগৰিক সংহিতা অৰ্থাৎ ইউনিফৰ্ম চিভিল কোডৰ অংশ বুলিও তেওঁ উল্লেখ কৰে। সম্পূৰ্ণ সমনাগৰিক সংহিতা গুজৰাট আৰু উত্তৰাখণ্ডত ৰূপায়ণ হোৱাৰ পাছত অসমতো ৰূপায়ণ কৰা হ'ব বুলি তেওঁ প্ৰকাশ কৰে। লোকসভাৰ সুৰক্ষা উল্লংঘন বিষয়টোৱে আজি একেৰাহে দ্বিতীয় দিনৰ বাবে সংসদৰ দুয়োখন সদনৰ কাম কাজত বাধাৰ সৃষ্টি কৰে। ফলত দুয়োখন সদনৰ কাৰ্যসূচী দিনটোৰ বাবে স্থগিত ৰখা হয়। লোকসভাৰ কাৰ্যক্ৰমণিকা প্ৰথমবাৰৰ বাবে স্থগিত ৰখাৰ পাছত দিনৰ 2 বজাত সদন পুনৰ মিলিত হোৱাৰ সময়ত বিৰোধী দলৰ সদস্যসকলে এই বিষয়টোক লৈ শ্লোগান দি সদনৰ মজিয়ালৈ উঠি যায়। অধ্যক্ষই এই সময়তে সদনৰ কাম কাজ দিনটোৰ বাবে স্থগিত ৰখাৰ কথা ঘোষণা কৰে। ইয়াৰ পূৰ্বে আজি পুৱা লোকসভা মিলিত হোৱাৰ সময়ত কংগ্ৰেছ, তৃণমূল কংগ্ৰেছ, DMK, JDUকে ধৰি কেইবাটাও বিৰোধী দলৰ সাংসদে লোকসভাৰ সুৰক্ষাৰ গাফিলতিৰ সন্দৰ্ভত চৰকাৰৰ বিৰুদ্ধে শ্লোগান দিয়ে। ইয়াৰ লগতে তেওঁলোকে বিৰোধী পক্ষৰ 13 গৰাকী আৰু ৰাজ্যসভাৰ এগৰাকী সাংসদক অশোভনীয় আচৰণ প্ৰদৰ্শনৰ বাবে সংসদৰ শীতকালীন অধিৱেশনৰ বাকী সময়ছোৱাৰ বাবে নিলম্বন কৰাৰ কথা সিদ্ধান্তৰো প্ৰতিবাদ সাব্যস্ত কৰে। সমগ্ৰ বিষয়টোৰ সন্দৰ্ভত গৃহমন্ত্ৰী অমিত শ্বাহৰ বিবৃতি দাবী কৰি তেওঁলোকে হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰাৰ পাছতেই অধ্যক্ষই দিনৰ 2 বজালৈকে সদনৰ কাম কাজ স্থগিত ৰাখে। একেদৰে ৰাজ্যসভাৰ কাম কাজ প্ৰথমবাৰৰ বাবে স্থগিত ৰখাৰ পাছত দিনৰ 2 বজাত সদন পুনৰ মিলিত হোৱাৰ সময়ত বিৰোধী পক্ষৰ সদস্যসকলে পুনৰ হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰাত সদনৰ কাৰ্যক্ৰমণিকা দিনটোৰ বাবে স্থগিত ৰাখিবলগীয়া হয়। ইয়াৰ আগেয়ে পুৱাৰ ভাগত সদন মিলিত হোৱাৰ সময়ত সভাপতি জগদীপ ধনখৰে সংসদৰ সুৰক্ষা ত্ৰুটিৰ প্ৰতিবাদত বিৰোধী পক্ষই সদন স্থগিত ৰাখিবলৈ কৰা দাবী খাৰিজ কৰে। কংগ্ৰেছ, TMC, DMK আৰু অন্যান্য দলৰ সদস্যসকলে বিষয়টোৰ সন্দৰ্ভত চৰকাৰৰ বিবৃতি দাবী কৰি প্ৰতিবাদ সাব্যস্ত কৰে। হুলস্থুলীয়া পৰিৱেশৰ মাজতে সভাপতিয়ে ৰাজ্যসভাৰ কাম কাজ দিনৰ 2 বজালৈ স্থগিত ৰাখে। কামৰূপ জিলাৰ ৰঙিয়া উন্নয়ন খণ্ডৰ অধীনত 15খন গাঁও পঞ্চায়ত সামৰি আজিৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে গাঁও পঞ্চায়ত উন্নয়ন পৰিকল্পনাৰ সন্দৰ্ভত এটা প্ৰশিক্ষণ তথা সজাগতা কাৰ্যসূচী অনুষ্ঠিত হয়। ৰঙিয়াত অনুষ্ঠিত এই কাৰ্যসূচীত 5 শতাধিক গাঁও পঞ্চায়ত প্ৰতিনিধি আৰু আত্মসহায়ক গোটৰ সদস্য উপস্থিত থাকে। বিধায়ক তথা ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই উদ্বোধন কৰা এই কাৰ্যসূচীত অনাগত বিত্তীয় বৰ্ষৰ বাবে পঞ্চায়তসমূহৰ কাৰ্যপন্থা নিৰ্ধাৰণ কৰা হয়। অনুষ্ঠানত উপস্থিত থকা সমল ব্যক্তিসকলে কোন কোন পঞ্চায়তত কি অভাৱ অভিযোগ আছে আৰু যিসকল ব্যক্তি চৰকাৰী সুবিধাৰ পৰা বঞ্চিত হৈছে সেই সন্দৰ্ভত কিদৰে আঁচনি প্ৰস্তুত কৰা হ'ব সেই বিষয়ে প্ৰশিক্ষণ প্ৰদান কৰা হয়। কামৰূপ মহানগৰ জিলা আয়ুক্ত সুমিত ছাত্ৰাৱানে জনসাধাৰণক তেওঁলোকৰ প্ৰাপ্য সেৱা খৰতকীয়াকৈ আগবঢ়োৱাৰ বাবে বিশেষ তৎপৰতা গ্ৰহণ কৰিছে। সেই অনুসৰি জিলা আয়ুক্তগৰাকীয়ে প্ৰতিটো দেওবাৰে একোটাকৈ ৰাজচক্ৰ বিষয়াৰ কাৰ্যালয়ত উপস্থিত হৈ জনসাধাৰণৰ পৰা তেওঁলোকৰ ওজৰ আপত্তিসমূহৰ বুজ ল'ব। তাৰে অংশ হিচাপে পৰহিলৈ পুৱা 9:30 বজাত জিলা আয়ুক্তগৰাকী দিছপুৰ ৰাজচক্ৰ বিষয়া কাৰ্যালয়ত উপস্থিত থাকিব। উল্লেখযোগ্য যে দায়িত্ব গ্ৰহণৰ পাছতে জিলা আয়ুক্তগৰাকীয়ে জনসাধাৰণৰ দাবী আৰু ওজৰ আপত্তিবোৰ খৰতকীয়াকৈ মীমাংসা কৰিবলৈ সকলো বিষয়াক নিৰ্দেশ দিছিল। গুৱাহাটী পৌৰ নিগমে আজি গুৱাহাটী মহানগৰীৰ বশিষ্ঠত 10টা ৱাৰ্ডৰ বাবে ঘৰে ঘৰে জাবৰ সংগ্ৰহৰ ব্যৱস্থাত সংযোজন ঘটোৱা QR কোড প্ৰযুক্তি আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে। এই ব্যৱস্থাৰ শুভাৰম্ভ কৰি গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন সৰণীয়ে কয় যে প্ৰতিটো আৱাসিক গৃহৰ প্ৰৱেশদ্বাৰত QR কোড সংলগ্ন কৰা হ'ব। এই কোডত বিভিন্ন তথ্য সংযোজিত হৈ থাকিব আৰু কোড স্কেন কৰি মোবাইল এপ্লিকেশ্যনৰ জৰিয়তে জনসাধাৰণে অভিযোগো দাখিল কৰিব পাৰিব। তদুপৰি নাগৰিকে আৱৰ্জনা ব্যৱস্থাপনা সেৱা সন্দৰ্ভত পৌৰ নিগমৰ হেল্পলাইন নম্বৰ 881107086053953941 অভিযোগত প্ৰদান কৰিব পাৰিব। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল।